Good morning everyone. Welcome to Civil Service School. বৰ্তমান আমি শিকি আছো ইকোনমিক্স অসমীয়া মাধ্যমত ইকোনমিক্স আৰু এই আসামিজ মিডিয়ামত ইকোনমিক্স শিকি থাকোতে আমি প্ৰধানকৈ মন কৰিছো এটা কথা যাতে আমি ইউপিএসসি আৰু এপিএসসি দুয়োটা পৰীক্ষাৰ কাৰণে কম্বাইন্ড ওয়েট কভাৰ কৰিব পাৰো আৰু সেই কাৰণে মানে যেটো স্ট্ৰেটেজিত মই বৰ্তমান শিকাই আছো তোমালোকক সেই স্ট্ৰেটেজিটো ফলো কৰিলে হ'ল আৰু বিশেষ বেলেগ কিতাপ তাৰ কাৰণে পঢ়াৰ প্ৰয়োজন নাই সো লাষ্ট ক্লাছত আমি চাইছিলো যে এটো আসলে ইউপিএসসিৰ কোৱেশ্চন আগত অহা ইউপিএসসিৰ কোৱেশ্চন সো ইয়াতে লাষ্ট ক্লাছত আমি প্ৰথম দুটা স্টেটমেন্ট এই প্ৰথম স্টেটমেন্টটো ডিসকাস কৰিছিলো লাষ্ট ক্লাছত আৰু লাষ্ট ক্লাছৰ ভিডিও আমাৰ ইউটিউব চেনেলত দিয়া আছে তাত গৈ তোমালোকে লাষ্ট ক্লাছৰ ভিডিওটো চাব পাৰা তাৰ পিছত দ্বিতীয় স্টেটমেন্টটো কি আছিল যে ইন ইন্ডিয়া ফৰেন ইনষ্টিটিউচনাল ইনভেষ্টৰ্ছ can hold the government securities so ইয়াতে কৈছে যে ফৰেন ইনষ্টিটিউচনাল ইনভেষ্টৰ বিলাকে গভৰ্নমেন্ট সিকিউৰিটিজ হোল্ড কৰিব পাৰে এটো আছিল আমাৰ সেকেন্ড স্টেটমেন্ট সো এই স্টেটমেন্টটো পঢ়াৰ আগতে আমি মানে ফৰেন ইনষ্টিটিউচনাল ইনভেষ্টৰ মানে এফআইআই ৰ লগত জড়িত যিবিলাক নীতিগৃতি সেই নীতিগৃতি বিলাক ষ্টাডি কৰিব লাগিব আৰু সেই নীতিগৃতি বিলাক আমি এতিয়া চাম সো এইটো হলকে নোটস এই নোটসটো তোমালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত পাই যাবা আমাৰ টেলিগ্ৰাম গ্ৰুপটো হলগে সিভিল সাৰ্ভিস স্কুল এই টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি ললে হল আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিলে হল আৰু আমাৰ সেম নামত এটা ফেসবুক পেজ আছে হেইটো তোমালোকে লাইক প্লাস ফলো কৰি দিলে হল তেতিয়া তুমি ডেইলি আপডেট কিছুমান পাই থাকিবা সো এতিয়া আমি এই স্টেটমেন্টটো চাম যে ইন ইন্ডিয়া ফৰেন ইনষ্টিটিউচনাল ইনভেষ্টৰ ক্যান হোল্ড দা গভৰ্নমেন্ট সিকিউৰিটিজ ফৰেন ইনষ্টিটিউচনাল ইনভেষ্টৰ মানে বিদেশী সংস্থাগত বিনিয়োগকাৰী সো এফআইআই বুলি কোৱাৰ লগে লগে তিনিটা আৰু টাৰ্ম আহি পৰে সেই তিনিটা টাৰ্ম হৈছে কি যে এটা হলগে এফপিআই ফৰেন পোৰ্টফোলিও ইনভেষ্টৰ বা ইনভেষ্টমেন্ট এফপিআই এটা হলগে এফডিআই মানে ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট আৰু এটা হলগে এফআইআই মানে ফৰেন ইনষ্টিটিউচনাল ইনভেষ্টমেন্ট সো এই তিনিটা টাৰ্ম নতুনকৈ আহি পৰে তো প্ৰথমতে আমি চাম যে প্ৰত্যক্ষ বিদেশী বিনিয়োগ বা ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট মানে কি ইয়াৰ মেইন কথাটো হল কি যে ভাৰতত বিনিয়োগ কৰা বিদেশী কোম্পানীটোৱে ম্যানেজমেন্টত ভাগ লয় যেটো কোম্পানী ইনভেস্ট কৰিব সাপোজ ইন্ডিয়াৰ এটা কোম্পানী সাপোজ আমাৰ ইন্ডিয়ান কোম্পানী এটা হলগে ফ্লিপকাৰ্টটো কিন্তু ইন্ডিয়ান কোম্পানী নহয় কাৰণ ফ্লিপকাৰ্ট কোম্পানীটো আমাৰ ইন্ডিয়াৰ ষ্টক এক্সচেঞ্জত লিস্টেড নহয় ফ্লিপকাৰ্ট কোম্পানীটো এই কোম্পানীটো সিংগাপুৰ ষ্টক এক্সচেঞ্জত লিস্টেড মোস্ট প্ৰবাবলি সো মানে এই কোম্পানী বিলাক যে বিদেশত লিস্টেড হয় তাৰ মেইন কাৰণটো হল কি যে রুলস এন্ড রেগুলেশনস আমাৰ রুলস এন্ড রেগুলেশনস বিলাক কিছুমান টাইট আৰু সেই কাৰণে এই কোম্পানী বিলাক কিছুমান বিলাক টেক্স হেভেন আছে টেক্স হেভেন সিঙ্গাপুৰ কেমেন আইল্যান্ড এই বিলাক মানে আউটস্টেশন ডেস্টিনেশনত এই কোম্পানী বিলাকে ৰেজিষ্ট্ৰেচন কৰে আৰু সেই কাৰণে এই কোম্পানীবিলাক ইন্ডিয়ান কোম্পানী নহয় সো ফ্লিপকাৰ্ট কোম্পানীটো মোস্ট প্ৰবাবলি সিঙ্গাপুৰ লিস্টেড কোম্পানী সাপোজ ইন্ডিয়ান কোম্পানী এটা আছে সাপোজ জিন্দাল ষ্টিলত এটা বিদেশী কোম্পানী সাপোজ ওয়ালমার্ট গ্ৰুপে ইনভেস্ট কৰিলে জিন্দাল ষ্টিলত ওয়ালমার্টে সাপোজ ইনভেস্ট কৰিলে যে জিন্দাল ষ্টিলৰ ষ্টক বা অংশীদাৰিত্ব সাপোজ 70% অংশীদাৰিত্ব এই ওয়ালমার্টে কিনিলে জিন্দাল ষ্টিলৰ তেতিয়া কিনিলে কি হ'ব যে ওয়ালমার্টে এই জিন্দাল ষ্টিলৰ ম্যানেজমেন্টত অংশগ্ৰহণ কৰিব মানে জিন্দাল ষ্টিলৰ যিবিলাক ডিসিশন মেকিং আছে সেই ডিসিশন মেকিং বিলাক অংশগ্ৰহণ কৰিব সাপোজ জিন্দাল ষ্টিলৰ টোটাল সাপোজ মার্কেট ক্যাপ আছে 70,000 crore আৰু সাপোজ কোম্পানীটোৰ প্ৰফিট হলগে সাপোজ স্টক মার্কেটত কোম্পানীটোৰ মার্কেট ক্যাপ বাঢ়ি সাপোজ 80,000 crore হৈ গলগৈ মানে 10,000 কোটি টকা জিন্দাল ষ্টিলৰ মার্কেট ক্যাপ সাপোজ বাঢ়িলে এই 10,000 কোটি টকা বাঢ়িলে ইয়াৰে 70% মানে অলমোস্ট 70,000 এই 70,000 amount মানে 10,000 crore মানে 7,000 crore এই 7,000 কোটি টকাটো লব ওয়ালমার্টে লব এস কি লব এস মানে প্রফিট হিসাবে লব কিন্তু যেহেতু এটো ফরেন ডাইরেক্ট ইনভেস্টমেন্ট গতি ওয়ালমার্টে অকল ইয়াৰ লাভটো লয়ে সন্তুষ্ট নাথাকিব ওয়ালমার্টে কি কৰিব যে জিন্দাল ষ্টিলক কিছুমান ক্ৰাইটেৰিয়া দিব বা জিন্দাল ষ্টিলৰ ম্যানেজমেন্টত এই ওয়ালমার্ট কোম্পানীটো অংশগ্ৰহণ কৰিব আৰু জিন্দাল ষ্টিলৰ সাপোজ বোর্ড অফ ডিৰেক্টৰছক কাক সোমাব বিচাৰে বা জিন্দাল ষ্টিলে ইয়াৰ এক্সিস্টিং যিবিলাক টেক্সেশন ইস্যু আছে এই টেক্সেশন ইস্যু বিলাকৰ কাৰণে লয়াৰ হিচাপে কাক লব
বা জিন্দাল ষ্টিলৰ সাপোজ পাৰ টন ষ্টিলত কিমান দাম হ'ব এই গোটেইবিলাক ডিসিশন মেকিঙত এই ওয়ালমাৰ্টে অংশগ্ৰহণ কৰিব কাৰণ জিন্দাল ষ্টিলত ওয়ালমাৰ্টে যেটো ইনভেষ্টমেন্ট কৰিছে হেতু হলগে ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট FDI আৰু এই FDI কৰিলে অকল প্ৰফিট লোৱাতে সীমাবদ্ধ নাথাকে জিন্দাল ষ্টিলৰ মেনেজমেন্টত বা ডিসিশন মেকিঙত এই কোম্পানীটোৱে অংশগ্ৰহণ কৰিব 2023-24 বিত্তীয় বৰ্ষত ভাৰতৰ আটাইতকৈ বেছি প্ৰত্যক্ষ বিনিয়োগকাৰী দেশসমূহ হ'ল মৰিশাছ মানে এইকেইখন দেশে ভাৰতৰ আটাইতকৈ বেছি মানে FDI ইনভেষ্ট কৰিছে তাৰ ভিতৰত এটা হলগে মৰিশাছ এখন একেবাৰে সৰু দেশ কিন্তু মৰিশাছত কি হয় যে টেক্সেশন বিলাক বহুত কম বা ৰুলছ এণ্ড ৰেগুলেশনছ বিৰাট কম বা ৰেজিষ্ট্ৰেচন বিৰাট কম আৰু সেই কাৰণে মৰিশাছত ম্যাক্সিমাম কোম্পানীয়ে নিজৰ ৰেজিষ্ট্ৰেচন কৰি লয় আৰু ৰেজিষ্ট্ৰেচন কৰি লৈ মানে বেলেগ দেশত ইনভেষ্ট কৰে ৰিসেন্টলি আমি কি পাইছিলো যে পানামা স্ক্যান্ডাল পানামা পেপাৰ লিকত কি হৈছিলে পানামা এখন মানে টেক্স ৰেগুলেশনৰ ক্ষেত্ৰত পানামাত মানে ৰেগুলেশন বিলাক বহুত কম আৰু সেই কাৰণে বিভিন্ন বিদেশী কোম্পানী বিলাকে পানামাত নিজকে ৰেজিষ্ট্ৰেচন কৰিছিলে ৰেজিষ্ট্ৰেচন কৰি মানে সাপোজ ইন্ডিয়ান কোম্পানী এটা সেই ইন্ডিয়ান কোম্পানীটোৱে পানামাত ৰেজিষ্টাৰ কৰিছে কৰি কিন্তু বিজনেছটো ইণ্ডিয়াত কৰি আছে তাৰ ফলত কি হ'ল যে যিখন মানে হোম কান্ট্ৰি সেই হোম কান্ট্ৰিখনত কম টেক্স দিলেও হ'ব মানে কম টেক্স দিলেওতেও চলিব পাৰিব আৰু সেই কাৰণে ম্যাক্সিমাম কোম্পানী এই যিবিলাক বিদেশী টেক্স হেভেন আছে এই টেক্স হেভেন বিলাকত ৰেজিষ্ট্ৰেচন কৰে তাৰ ভিতৰত আটাইতকৈ বেছি ইণ্ডিয়াত মানে FDI ইনভেষ্ট কৰা দেশকেইখন হলগে মৰিশাছ ছিংগাপুৰ আমেৰিকা নেদাৰলেণ্ড আৰু জাপান এইখনৰ হাইয়েষ্ট FDI আৰু এইটো বৰ্ষত ভাৰতবৰ্ষৰ আটাইতকৈ বেছি FDI ইকুইটি মানে কি যে ইকুইটি মানে হলগে অংশীদাৰিত্ব সাপোজ এটা কোম্পানী আছে বাইজুজৰ সাপোজ বাইজুজ বুলি এটা কোম্পানী আছে যেটো এডটেক কোম্পানী বাইজুজৰ সাপোজ মই 30% ইকুইটি কিনিলো সাপোজ বাইজুজৰ 30% ইকুইটি মই কিনিলো তাৰ মানে হলগে কি যে বাইজুজ কোম্পানীটো 2000 কোটি টকা বা 3000 কোটি টকা 3000 কোটি টকা হলগে বাইজুজ কোম্পানীটোৰ মুঠ ভ্যালুয়েশন তাৰে 30% মই কিনিলো তাৰ মানে হলগে কি যে বাইজুজ কোম্পানীটোৰ 30% মানে কিমান হ'ব 900 কোটি টকা সাপোজ বাইজুজ কোম্পানীটোৰ এই 900 কোটি টকাৰ শেয়াৰ মই কিনিম অৰ্থাৎ অংশীদাৰিত্ব মই কিনিম সো এইটো হলগে ইকুইটিৰ মিনিং আৰু আটাইতকৈ বেছি FDI ইকুইটি প্ৰাপ্ত কৰা ৰাজ্য এখন হৈছে মহাৰাষ্ট্ৰ মানে মহাৰাষ্ট্ৰৰ 30% FDI মানে ভাৰতবৰ্ষৰ টোটাল FDI যদি 100% ধৰো মহাৰাষ্ট্ৰত 30% FDI আহিছে মহাৰাষ্ট্ৰ এখন মানে ডাঙৰ ৰাজ্য আৰু তাৰ পিছত হল কি কৰ্ণাটক 22% গুজৰাট 17% দিল্লী 13% আৰু তামিলনাডু 5% তোমালোকে যদি চোৱা যে এই যিকিখন ৰাজ্য আছে এই ৰাজ্যখনত FDI মানে আটাইতকৈ বেছি প্ৰাপ্ত হৈছে এইখন ৰাজ্যত আৰু এই ৰাজ্যখনত যদি প্যাটাৰ্নটো চোৱা দেখিবা যে এই গোটেইখন ৰাজ্য হৈছে কোষ্টেল ষ্টেট মানে উপকূলীয় অঞ্চল গোটেইখন ৰাজ্য ভাৰতবৰ্ষৰ যি সাউথ ইণ্ডিয়া আছে এই সাউথ ইণ্ডিয়াৰ উপকূলৰ পাৰে অৰ্থাৎ গুজৰাট মহাৰাষ্ট্ৰ কৰ্ণাটক তামিলনাডু এই গোটেইখন ৰাজ্য প্ৰধানকৈ উপকূলীয় দেশ আৰু সেই কাৰণে কি যে যিবিলাক ৰাজ্যত পোৰ্ট থাকে বা বন্দৰ থাকে সেই বন্দৰ থকা ৰাজ্যবিলাক বাকি যিবিলাক মহাদেশীয় ৰাজ্য মানে কন্টিনেন্টাল ষ্টেট যিবিলাক কন্টিনেন্টাল ষ্টেট সাপোজ অসম হৈ গল বা মধ্যপ্ৰদেশ হৈ গল বা উত্তৰ প্ৰদেশ হৈ গল এইবিলাক হল কন্টিনেন্টাল ষ্টেট মানে মহাদেশীয় ৰাজ্য কাৰণ এইবিলাক ৰাজ্যৰ লগত মানে চাৰিওফালে কত সাগৰ নাই গতিকে যিবিলাক ৰাজ্য ল্যান্ডলক সেই ল্যান্ডলক ৰাজ্যবিলাকতকৈ যিবিলাক ৰাজ্য সাগৰৰ লগত লাগি থাকে সেই ৰাজ্যবিলাকৰ মানে ডেভেলপমেন্ট বা বিকাশ হোৱাৰ সম্ভাৱনা বাকি ৰাজ্যতকৈ বেছি গতিকে ভাৰতবৰ্ষৰ আটাইতকৈ বেছি ইকুইটি পোৱা ৰাজ্য এখন হলগে মহাৰাষ্ট্ৰ কৰ্ণাটক গুজৰাট তামিলনাডু এই গোটেইখন দাঁতি কাষৰীয়া মানে উপকূলীয় ৰাজ্য আৰু তাৰ এক্সেপশন হলগে কি দিল্লী আৰু দিল্লী হৈছে ভাৰতবৰ্ষৰ ৰাজধানী আৰু ৰাজধানী হোৱাৰ কাৰণে দিল্লীত মানে দিল্লীখন বহুত বেছি জনাজাত মানে বহুত বেছি পপুলাৰ বাকি বিদেশত বহুত বেছি পপুলাৰ সেই কাৰণে দিল্লীত আমাৰ ইনভেষ্টমেন্টটো বেছি গতিকে এইকিটা হলগে FDIৰ উদাহৰণ আমি যদি চাওঁ যে বাইজুজ নামৰ এডটেক ফাৰ্মখনে 2020 চনত সিলভাৰ লেক নামৰ আমেৰিকান ইকুইটি আৰু ভেঞ্চাৰ কেপিটেল ফাৰ্মখনৰ পৰা
$500 মিলিয়ন FDI গ্ৰহণ কৰে মানে বাইজুজ যিটো আমাৰ বাইজু ৰবীন্দ্ৰনৰ কোম্পানী আছে যেটো বৰ্তমান বহুত লছত চলি আছে বাইজুজ এই এডটেক মানে এডুকেশ্যন প্লাছ টেকনলজি এই ফাৰ্মখনে 2020 চনত সিলভাৰ লেক হলগে আমেৰিকাৰ এটা ইকুইটি আৰু ভেঞ্চাৰ কেপিটেল ফাৰ্ম এতিয়া ভেঞ্চাৰ কেপিটেল মানে কি ভেঞ্চাৰ কেপিটেল মানে হলগে কি সাপোজ মোৰ এইটো এটা কোচিং সেন্টাৰ সাপোজ সিভিল সাৰ্ভিস স্কুল মোৰ এটা কোচিং সেন্টাৰ তো কোচিং সেন্টাৰ হলে মই সিভিল সাৰ্ভিস স্কুলৰ কাৰণে সাপোজ মই ফান্ডিং কালেক্ট কৰিব লাগে তেতিয়া ফান্ডিং কালেক্ট কৰিব লাগিলে মই কাৰ ওচৰত যাম মই কোনোবা ভেঞ্চাৰ কেপিটেলৰ ওচৰত যাম আৰু সেই ভেঞ্চাৰ কেপিটেলটোই সাপোজ মোক এটা এমাউন্ট দিলে সাপোজ মোক 2 লাখ টকা দিলে ভেঞ্চাৰ কেপিটেলটোই আৰু কলে যে 2 লাখ টকা দিম কিন্তু মোক 5% ইকুইটি লাগিব 5% ইকুইটি অৰ্থাৎ মোৰ বিজনেছটোত এই যেটো ভেঞ্চাৰ কেপিটেল আছে এই ভেঞ্চাৰ কেপিটেলটোৱে 2 লাখ টকা দি 5% ইকুইটি লব তাৰ মানে হলগে কি যদি মই 100 টকা লাভ পাও মোৰ বিজনেছটোৰ পৰা যদি মই 100 টকা লাভ পাও তেলে 5 টকা মই এই ভেঞ্চাৰ কেপিটেল ফাৰ্মখনক দিব লাগিব গতে ভেঞ্চাৰ কেপিটেলে প্ৰধানকৈ কি কৰে কেপিটেল মানে কি কেপিটেল মানে মূলধন ইহতে মূলধন যোগান ধৰে ভেঞ্চাৰ মানে কি নিউ ভেঞ্চাৰ যিকোনো যদি নিউ ভেঞ্চাৰ এটা আমি স্টাৰ্ট কৰো সেই ভেঞ্চাৰ স্টাৰ্ট কৰাৰ সময়ত এই ভেঞ্চাৰ কেপিটেল যিবিলাক ফাৰ্ম আছে সিলভাৰ লেক হোক বা সফট বেংকে জাপানৰ সফট বেংক এই সফট বেংকে বহুত পইচা দিছিলে ৰিসেন্টলি টাইগাৰ গ্লোবেল এইবিলাক হলগে ভেঞ্চাৰ কেপিটেল ফান্ড কিছুমান গতি এইবিলাকে এনেকে পইচা দিয়ে নতুন বিজনেস বিলাকক যাতে বিজনেস বিলাকে তৰা কি বা বিজনেস বিলাকে যাতে উন্নতি কৰিব পাৰে আৰু তাৰ বিনিময়ত এটা ইকুইটি লয় আৰু বাইজুজতো এই মানে সিলভাৰ লেক ফাৰ্মখনে এটা ইকুইটি লৈছে আৰু ইকুইটিটো কিমান পাৰ্সেন্ট ইয়াত লিখা নাই কিন্তু এটা ইকুইটি লৈছে কন্ট্ৰোলিং ষ্টক এটা লৈছে ইকুইটি এটা লৈছে তাৰ পিছত হলগে ৰিলায়েন্সৰ জিঅ' প্লেটফৰ্মৰ 7.73% অংশীদাৰিত্ব $4.5 বিলিয়ন বিনিময়ত গুগলে গ্ৰহণ কৰে গুগল বুলি যেটো ৱৰ্ল্ডৰ টেকনলজি কোম্পানী আছে সেই গুগলে জিঅ' প্লেটফৰ্মটো আজি জিঅ' যে টেকনলজিক্যালি ইমান এডভান্সড তাৰ কাৰণটো কি যে 7.73% ইয়াৰ মানে ইকুইটি $4.5 বিলিয়ন বিনিময়ত গুগলে গ্ৰহণ কৰিছে অৰ্থাৎ যদি জিঅ' প্লেটফৰ্মটোৰ জৰিয়তে ৰিলায়েন্সে 100 টকা এটা প্ৰফিট কৰে যে 100 rupees এটা প্ৰফিট কৰে তেনে 7.73 rupees দিব লাগিব গুগলক দিব লাগিব আৰু এইটো এটা এফডিআই কিয় এফডিআই ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট কিয় এফডিআই কাৰণ জিঅ'ৰ যিখিনি টেকনলজি পাৰ্ট আছে সেই টেকনলজি পাৰ্টৰ প্ৰধান দায়িত্ব গুগলে গ্ৰহণ কৰিছে অৰ্থাৎ জিঅ'টো যে আজি যে এআইৰ ক্ষেত্ৰত ইমান আগত মানে এআইৰ ক্ষেত্ৰত ইমান আগত বা গুগলৰ জিঅ' প্লেটফৰ্মৰ টেকনলজি ইমান ওপৰত বা ষ্ট্ৰীমিং বিলাক ইমান ভাল ইয়াৰ মেইন কাৰণটো কি যে ইয়াৰ টেকনলজি পাৰ্টটো প্ৰধানকৈ দিছে গুগলে দিছে অৰ্থাৎ গুগলে জিঅ'ৰ ডিসিশন মেকিংত সক্ৰিয় অংশগ্ৰহণ কৰিছে এক্টিভ পাৰ্টনাৰ আৰু সেই কাৰণে এইটো হলগে এটা এফডিআই গতি এফডিআইৰ এইটো এটা বেনিফিট কি বেনিফিট হয় যে এফডিআইৰ জৰিয়তে যিবিলাক বেস্ট প্ৰেক্টিসেছ থাকে গ্লোবেল বেস্ট প্ৰেক্টিসেছ যিবিলাক আছে সেইবিলাক এক্সচেঞ্জ হয় কোম্পানী বিলাকৰ মাজত আদান প্ৰদান হয় আৰু যদি জিঅ'ই যদি গুগলৰ হেল্পটো নাপালেহেঁতেন তেনেহলে জিঅ'ই আজি টেকনলজিক্যালি ইমান মানে এডভান্স কৰিব নোৱাৰিলেহেঁতেন তেনেকে যদি আজি ভাৰতৰ বিভিন্ন বেলেগ কোম্পানী বিলাকত সাপোজ মানে সৰু কোম্পানী বিলাকত সাপোজ আজি মাইক্ৰোমেক্স যেটো কোম্পানী আছে সেই মাইক্ৰোমেক্সে যদি আজি ইন্টেলৰ পৰা এফডিআই পাই ইন্টেল বুলি যেটো চিপ মেকাৰ কোম্পানী আছে সেই ইন্টেলৰ পৰা এফডিআই পাই তেলে মাইক্ৰোমেক্সৰ যিবিলাক মোবাইল ফোন সেই মোবাইল ফোন বিলাকত ইন্টেলৰ চিপ ব্যৱহাৰ হ'ব বৰ্তমান মাইক্ৰোমেক্সৰ মোবাইল বিলাকত কিছুমান চাইনিজ কোম্পানীৰ চিপ ব্যৱহাৰ হৈ আছে গতে যদি ইন্টেলৰ চিপ বিলাক ব্যৱহাৰ কৰা ষ্টাৰ্ট কৰে তেতিয়া মাইক্ৰোমেক্সৰ মোবাইল বিলাকো প্ৰসেসৰ বিলাক বেছি ফাস্ট হৈ যাব বেছি ষ্ট্ৰং হৈ যাব আৰু মাইক্ৰোমেক্সে এটা মাৰ্কেট দখল কৰিবলৈ সক্ষম হ'ব গতে এফডিআইৰ ফলত লাভটো কি হয় যে বেস্ট প্ৰেক্টিস বিলাক আদান প্ৰদান হয় আৰু দুয়োটা কোম্পানীয়ে বেনিফিট হয় এটা কোম্পানীয়ে টেকনলজি এক্সচেঞ্জ বা ডিসিশন মেকিংত বেলেগৰ হেল্প বা গ্লোবেল বেস্ট প্ৰেক্টিসৰ পৰা লাভৱান হয় আৰু আনটো কোম্পানীয়ে মানে বিজনেস বৃদ্ধিৰ ফলত এটা প্ৰফিট পায় গতে দুয়োপক্ষই লাভান্বিত হয় এফডিআইৰ পৰা দ্বিতীয়তে হলগে কি যে ফৰেন ইনষ্টিটিউশনাল ইনভেষ্টৰ অৰ্থাৎ সংস্থাগত বিনিয়োগ এই ইনষ্টিটিউশনাল ইনভেষ্টৰ বিলাক কি
এইবিলাক কি যে বিদেশী বিনিয়োগকাৰী যিয়ে ভাৰতৰ ফাইনেন্সিয়েল মাৰ্কেটত বিনিয়োগ কৰে ভাৰতৰ ফাইনেন্সিয়েল মাৰ্কেটত বিনিয়োগ কৰে আৰু ইয়াৰ অৰ্থটো কি যে আৰু বিভিন্ন ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্টসমূহত বিদেশী বিনিয়োগকাৰীয়ে কিমানখিনি বিনিয়োগ কৰিব পাৰিব সেইটো ধৰি বান্ধি দিয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকে উদাহৰণবিলাক কেনেকুৱা চ' এই যিবিলাক FDI আছে FDI তাৰপিছত FII FPI ফৰেন পৰ্টফলিঅ' ইনভেষ্টৰ বা ইনভেষ্টমেণ্ট এইবিলাকৰ মানে বিভিন্ন ধৰণৰ ৰেগুলেটৰ আছে FDI বিলাক কোনে ৰেগুলেট কৰে প্ৰধানকৈ FDI বিলাক ৰেগুলেট কৰে ভাৰত চৰকাৰৰ ইণ্ডাষ্ট্ৰি এণ্ড কনজিউমাৰ এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে আৰু FDI আজিকালি মানে দুটা ৰুট আছে এটা হ'লগে অট'মেটিক ৰুট মানে কোনো ধৰণৰ পেপাৰ ৱৰ্ক নালাগে এটা অট'মেটিক ৰুট আৰু এটা গভৰ্ণমেণ্ট ৰুট সেই দুটা FDI ৱে আছে আৰু বৰ্তমান যেহেতু প্ৰত্যেকখন চৰকাৰে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যিক চৰকাৰ ইজ অফ ডুইং বিজনেছত নিজৰ মানে ৰেংকিংটো ওপৰত নিয়াৰ কাৰণে চেষ্টা কৰি আছে আৰু তাৰ ফলত কি হ'লগে যে FDIৰ ক্ষেত্ৰত ৰুলছ ৰেগুলেশ্যনছবিলাক বহুতখিনি ৰেচনেলাইজ কৰি দিছে আৰু এই ৰেচনেলাইজ কৰাৰ ফলত বৰ্তমান ৰাজ্যসমূহত FDIৰ যদি বিনিয়োগ কৰাটো ইজি হৈ পৰিছে FII ক্ষেত্ৰত বিভিন্ন যিবিলাক ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্ট আছে মানে সাপোজ মিউচুৱেল ফাণ্ড হোক বা গভৰ্ণমেণ্ট চিকিউৰিটি হোক এই ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্টবিলাকত বিদেশী বিনিয়োগকাৰীয়ে কিমান % বিনিয়োগ কৰিব সেইটো নিৰ্ধাৰণ কৰি দিয়ে কোনে নিৰ্ধাৰণ কৰি দিয়ে RBI কিয় নিৰ্ধাৰণ কৰি দিয়ে এইটো সাপোজ গভৰ্ণমেণ্ট চিকিউৰিটিজত বিদেশী বিনিয়োগকাৰীয়ে সাপোজ 100% ইনভেষ্টমেণ্ট কৰিলে 100% ইনভেষ্টমেণ্ট কৰিলে কি লোকচানটো কি হ'ব সাপোজ কোনোবা দিনা আমাৰ মাৰ্কেটটো বহুত হেৰি হৈ গ'ল মাৰ্কেটটো বহুত ভলেটাইল হৈ গ'ল বা মাৰ্কেটটো বহুত ডুবি গ'ল তেতিয়া কি হ'ব পাৰে এই যিবিলাক ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ আছে এই ইনভেষ্টৰবিলাক কি কৰিব পাৰে মাৰ্কেটৰ পৰা গোটেই পইচাখিনি অৰ্থাৎ তেওঁলোকৰ 100% ষ্টেক উঠাই লৈ যাব পাৰে আৰু যদি 100% ষ্টেক তেওঁলোকে মাৰ্কেটৰ পৰা লৈ যায় তেতিয়া কি হ'ব যে গভৰ্ণমেণ্ট চিকিউৰিটিৰ যিটো প্ৰাইচ সেই প্ৰাইচটো বহুতখিনি কমি যাব অৰ্থাৎ তেতিয়া কি হ'ব যে ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰবিলাকে আমাৰ মাৰ্কেটটো কণ্ট্ৰল কৰিব আৰু সেইকাৰণে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ধৰি দিয়ে যে প্ৰত্যেকটা ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্টত FII কিমানখিনি ইনভেষ্ট কৰিব পাৰিব যদি FIIক সাপোজ 80% ইনভেষ্ট কৰিব দিলে তেতিয়া কি কৰিব এই বিদেশী বিনিয়োগকাৰী যিবিলাক আছে এই বিদেশী বিনিয়োগকাৰীবিলাকে ভাৰতবৰ্ষৰ ষ্টক মাৰ্কেটখন কণ্ট্ৰল কৰিব আৰু সেইটো হ'ব দিব নোৱাৰি মানে ৰিজাৰ্ভ বেংকে বিচাৰে যে ষ্টক মাৰ্কেটৰ এটা সন্তুলন থাকক এই সন্তুলনটো মেইনটেইন কৰাৰ কাৰণে এই পাৰ্চেণ্টেজটো ধৰি দিয়ে এই বিভিন্ন FII বিলাক কি এই FII বিলাক হ'লগে কি হেজ ফাণ্ড সোভৰেন ৱেলথ ফাণ্ড বিদেশী মিউচুৱেল ফাণ্ড ট্ৰাষ্ট তাৰপিছত পেঞ্চন ফাণ্ড বিশ্ববিদ্যালয়ৰ ফাণ্ড বা এণ্ডাউমেণ্ট এইবিলাক হ'লগে আমাৰ বিভিন্ন ধৰণৰ FII এতিয়া এই FII বিলাক যদি ভালকৈ বুজিব চেষ্টা কৰোঁ তেতিয়া দেখিম যে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সঘনাই UAEত গৈ থাকে ইউনাইটেড আৰব এমিৰেটছত গৈ থাকে কিয় গৈ থাকে কাৰণ UAEৰ যিটো পেঞ্চন ফাণ্ড আছে সেই পেঞ্চন ফাণ্ডটো বহুত ডাঙৰ আৰু এই পেঞ্চন ফাণ্ডটোই মানে ইনভেষ্ট কৰিবলৈ জেগা বিচাৰি পোৱা নাই মানে টকা বহুত কিন্তু মানে ইনভেষ্ট কৰাৰ কাৰণে জেগা কম আৰু সেইকাৰণে কি হয় এই পেঞ্চন ফাণ্ডবিলাকে ফাণ্ডৰ এমাউণ্ট পইচাবিলাক আনইউটিলাইজড হৈ থাকে যেনেকৈ আমাৰ অসমত গুৱাহাটীৰ যিটো পানীৰ ছাপ্লাই মানে খোৱা পানীৰ ছাপ্লাই সেইটো কোনে কৰি আছে জাইকাই কৰি আছে জাইকাই কৰি আছে এই জাইকাটো এটা ইনষ্টিটিউচনেল ইনভেষ্টৰ মানে জাপানত পইচা বহুত জাপানৰ বেংকবিলাকৰ হাতত পইচা বহুত আৰু পইচা বহুত হৈছে কিন্তু সেই মানে জাপান যেহেতু এখন ডেভেলপড কাণ্ট্ৰি গতিকে তাত ইনভেষ্টমেণ্টৰ অপৰচুনিটি কম আৰু ইনভেষ্টমেণ্টৰ অপৰচুনিটি কম হোৱাৰ কাৰণে সেই মানে ফাণ্ডবিলাকত যিয়ে পইচা থৈছে যিবিলাক ইনভেষ্টৰৰ পইচা সেই ফাণ্ডবিলাকত আছে সেই ইনভেষ্টৰবিলাকে ৰিটাৰ্ণ নাপায় ৰিটাৰ্ণটো কম পায় আৰু সেইকাৰণে কি কৰে এই যিবিলাক ডেভেলপড কাণ্ট্ৰি আছে এই ডেভেলপড কাণ্ট্ৰিবিলাকে যিবিলাক ডেভেলপিং কাণ্ট্ৰি আছে য'ত মানে বিকাশৰ চান্সটো বেছি ডেভেলপমেণ্টৰ চান্সটো বেছি আছে বা য'ত ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা বেছি আছে সেইবিলাক দেশত ইনভেষ্ট কৰে আৰু ইনভেষ্ট কৰি এটা ৰিটাৰ্ণ লয় আৰু ৰিটাৰ্ণ লৈ সেই নিজৰ দেশৰ ইনভেষ্টৰবিলাকক সেই নিজৰ দেশৰ যিবিলাক ইনভেষ্টৰে সেই ফাণ্ডটোত ইনভেষ্ট কৰিছে তেওঁলোকক মানে এটা বেছি পাৰ্চেণ্ট তেওঁলোকে ৰিটাৰ্ণ দিব পাৰে আৰু সেই ঘটনাটো ঘটিছে যিবিলাক বিশ্বৰ ডাঙৰ মানে ডেভেলপড কাণ্ট্ৰিবিলাকৰ পেঞ্চন ফাণ্ডবিলাকৰ ক্ষেত্ৰত আৰু UAE চৌদি আৰবিয়া এইবিলাকৰ পেঞ্চন ফাণ্ডবিলাক বহুত ডাঙৰ কিন্তু সেইবিলাক ফাণ্ড
মানে নিজৰ দেশত ইনভেষ্ট কৰিবলৈ সেইবিলাকৰ হাতত মানে অপশ্যন নাই আৰু সেইকাৰণে আমাৰ গভৰ্ণমেণ্টে ভাৰত চৰকাৰে কি বিচাৰে যে এই পেঞ্চন ফাণ্ডবিলাকৰ পইচাবিলাক আমাৰ ইণ্ডিয়াত আহক আৰু ইণ্ডিয়াত আহি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰত সেইবিলাক ইনভেষ্টমেণ্ট হওক অৰ্থাৎ আন্তঃগাঁথনি ডেভেলপমেণ্ট কৰাত এইবিলাক মানে মানে খৰচ হওক আন্তঃগাঁথনি মানে কি চাপ'জ হাইৱে বনোৱাত ব্যৱহাৰ হওক ৰেলপথ বনোৱাত ব্যৱহাৰ হওক তাৰ বিনিময়ত তেওঁলোকে কিবা এটা ইণ্টাৰেষ্ট ৰেট পাব চাপ'জ এই UAEৰ চাপ'জ পেঞ্চন ফাণ্ডটোৱে সেইখন দেশৰ যিবিলাক ইনভেষ্টৰ আছে সেই ইনভেষ্টৰবিলাকক চাপ'জ 2% ৰেটত ৰিটাৰ্ণ দি আছে চাপ'জ ভাৰত চৰকাৰে ক'লে যে এই পেঞ্চন ফাণ্ডটোৱে যদি ইণ্ডিয়ান হাইৱেত ইনভেষ্ট কৰে বা ইণ্ডিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত ইনভেষ্ট কৰে তেনেহ'লে আমি 3% ৰেটত তেওঁলোকক ইণ্টাৰেষ্ট দিম আৰু এইটো হ'লগৈ কি যে এটা ইনষ্টিটিউচনেল ইনভেষ্টমেণ্ট মানে বিদেশৰ এই পেঞ্চন ফাণ্ডটোৰ পৰা আমাৰ দেশৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে তেওঁলোকৰ পৰা আমি ইনভেষ্টমেণ্টটো আনিলোঁ তাৰপিছত হ'লগৈ কি যে হেজ ফাণ্ড মানে কি চাপ'জ হেজ ফাণ্ড কোনবিলাক হেজ ফাণ্ডবিলাক হ'লগৈ কি যে কিছুমান বিদেশী ফাণ্ড এই বিদেশী ফাণ্ডবিলাকৰ হাতত কি থাকে বহুত টকা থাকে চাপ'জ 10জন মানুহ আছে XYZ চাপ'জ 3জন মানুহ আছে XYZ এই প্ৰত্যেকজন মানুহে চাপ'জ 10,000 কোটি টকাকৈ দিলে 10,000 crore দিলে দি এটা হেজ ফাণ্ড খুলিলে চাপ'জ 30,000 crore এটা হেজ ফাণ্ড খুলিলে এতিয়া কি হ'ব যে এই হেজ ফাণ্ডটোৱে বিদেশত ক'ত কেনেকৈ ইনভেষ্ট কৰিব পাৰিব সেইটো বিচাৰি ফুৰিব এই হেজ ফাণ্ডটোৱে আৰু যেহেতু এইবিলাক হ'লগৈ ডেভেলপড কাণ্ট্ৰিবিলাকৰ যিবিলাক উন্নত দেশ আৰু উন্নত দেশবিলাক যিহেতু অলৰেডি বিকাশৰ এটা চেচুৰেশ্যন পইণ্ট পাইছে গতিকে এই উন্নত দেশবিলাকৰ সেইবিলাক নিজৰ দেশত ইনভেষ্টমেণ্ট কৰাৰ অপৰচুনিটি কম আৰু সেইকাৰণে তেওঁলোকে যিবিলাক উন্নয়নশীল দেশ বা অনুন্নত দেশ যেনেকৈ ভাৰত বাংলাদেশ পাকিস্তান চাইনাটো অলৰেডি বহুতখিনি ডেভেলপড কাণ্ট্ৰি বা জিম্বাবৱে নামিবিয়া আৰ্জেণ্টিনা নাইজেৰিয়া এইবিলাক দেশত তেওঁলোকে ইনভেষ্টমেণ্ট অপৰচুনিটি বিচাৰি ফুৰে গতিকে এইবিলাক হ'লগৈ ইনষ্টিটিউচনেল ইনভেষ্টৰ আৰু এই যিবিলাক ইনষ্টিটিউচনেল ইনভেষ্টৰ আছে তেওঁলোকে ভাৰতৰ ফাইনেন্সিয়েল মাৰ্কেটত বিনিয়োগ কৰাৰ আগতে সেবিৰ অনুমতি ল'ব লাগিব অৰ্থাৎ চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়াৰ অনুমতি ল'ব লাগিব FII-বিলাকে ইনিচিয়েল পাব্লিক অফাৰিং বা ছেকেণ্ডেৰী মাৰ্কেটত বিনিয়োগ কৰিব পাৰে IPOত তেওঁলোকে বিনিয়োগ কৰিব পাৰে IPOটো হ'লগৈ কি যে প্ৰাইমাৰী মাৰ্কেট IPOটো হ'লগৈ প্ৰাইমাৰী মাৰ্কেট আৰু IPOটো হ'লগৈ প্ৰাইমাৰী মাৰ্কেট আৰু ছেকেণ্ডাৰী মাৰ্কেট কোনটো ছেকেণ্ডাৰী মাৰ্কেট হ'লগৈ যে যিবিলাক ষ্টক কিনা যায় আমি যিবিলাক ষ্টকত ইনভেষ্ট কৰোঁ বা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰোঁ এইবিলাক হ'লগৈ ছেকেণ্ডাৰী মাৰ্কেট এতিয়া প্ৰাইমাৰী মাৰ্কেট আৰু ছেকেণ্ডাৰী মাৰ্কেট কি মই অলপমান মানে চিম্পল আইডিয়া এটা তোমালোকক দি দিওঁ প্ৰাইমাৰী মাৰ্কেট কি প্ৰাইমাৰী মাৰ্কেট হ'ল যে প্ৰাইমাৰী মাৰ্কেট কি আজি কেইদিনমান আগতে ওলা ইলেক্ট্ৰিকে IPO মুকলি কৰিছে ওলা ইলেক্ট্ৰিক বুলি যিটো কোম্পানী আছে ওলা ইলেক্ট্ৰিকে IPO মুকলি কৰিছে আৰু IPO যেতিয়া মুকলি কৰে তেওঁলোকে চাপ'জ 10,000 টকাত তেওঁলোকে চাপ'জ 10টা শ্বেয়াৰ 10,000 টকাত তেওঁলোকে দিছে 10টা শ্বেয়াৰ দিছে এইটো হ'লগৈ তেওঁলোকৰ প্ৰথম বিক্ৰী মানে ওলা ইলেক্ট্ৰিকে 10,000 টকাত 10টা শ্বেয়াৰ দিছে চাপ'জ মই 10,000 টকাত 10টা শ্বেয়াৰ কিনিলোঁ মোৰ নামটো হ'লগৈ হেমেন আৰু মই 10,000 টকাত 10টা শ্বেয়াৰ কিনিলোঁ এইটো হ'লগৈ প্ৰাইমাৰী মাৰ্কেটৰ ট্ৰেনজেকশ্যন তাৰপিছত মই কি কৰিলোঁ এই 10,000 টকাত যে 10টা শ্বেয়াৰ মই কিনিলোঁ এই 10,000 টকাৰ 10টা শ্বেয়াৰটো মই মাৰ্কেটত মুকলি কৰি দিলোঁ ষ্টকত মানে বম্বে ষ্টক এক্সচেঞ্জত এই বস্তুটো মই এৰি দিলোঁ চাপ'জ BSE বম্বে ষ্টক এক্সচেঞ্জত মই এই বস্তু এৰি দিলোঁ এতিয়া কি হ'ব মাৰ্কেটৰ হিচাপ মতে এই 10টা শ্বেয়াৰ মাৰ্কেটত উঠা নমা হৈ থাকিব চাপ'জ কোনোবা দিনা এটা শ্বেয়াৰত কিমানকৈ পৰিল 1,000 টকাকৈ চাপ'জ কোনোবা দিনা এটা শ্বেয়াৰত দাম হ'লগৈ 99 ৰুপিজ চাপ'জ কোনোবা দিনা 993 ৰুপিজ হ'ল এনেকৈ মাৰ্কেটত বস্তুটো উঠা নমা হৈ থাকিব মানে প্ৰথমবাৰ কিনাটো হ'লগৈ প্ৰাইমাৰী মাৰ্কেট আৰু তাৰপিছত সেই শ্বেয়াৰখিনি মাৰ্কেটত এৰি দি বম্বে ষ্টক এক্সচেঞ্জ বা নেশ্যনেল ষ্টক এক্সচেঞ্জৰ জৰিয়তে ডেইলি মাৰ্কেটত কিনা বেচা কৰিবলৈ এৰি দিয়াটো হ'লগৈ ছেকেণ্ডাৰী মাৰ্কেট সেইকাৰণে ষ্টক এক্সচেঞ্জবিলাক হ'লগৈ ছেকেণ্ডাৰী মাৰ্কেট ছেকেণ্ডাৰী মাৰ্কেট আৰু প্ৰাইমাৰী মাৰ্কেট কি যে এই IPO মুকলি কৰাটো হ'লগৈ প্ৰাইমাৰী মাৰ্কেট IPOটো হ'লগৈ প্ৰাইমাৰী মাৰ্কেট
গতিকে এই FII বিলাক ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টমেণ্ট বা ফৰেন সংস্থাগত বিদেশী সংস্থাগত বিনিয়োগকাৰীবিলাকে ইনিচিয়েল পাব্লিক অফাৰিং বা IPOত বা সেকেন্ডাৰী মাৰ্কেটত বিনিয়োগ কৰিব পাৰে তেওঁলোকে প্ৰাইমাৰী মাৰ্কেট আৰু সেকেন্ডাৰী মাৰ্কেট দুয়োটা মাৰ্কেটতে তেওঁলোকে বিনিয়োগ কৰিব পাৰে তাৰোপৰি এইবিলাকে গভৰ্ণমেণ্ট সিকিউৰিটিৰ বিভিন্ন প্ৰকাৰ যেনে নন কনভাৰ্টিবল বন্ড ক্ৰেডিট এনহেন্সড বন্ড কমাৰ্চিয়েল পেপাৰ আদিত বিনিয়োগ কৰিব পাৰে গভৰ্ণমেণ্ট সিকিউৰিটি বুলি কি ক'লে আমি কি বুজো গভৰ্ণমেণ্ট সিকিউৰিটি সম্পৰ্কে তোমালোকৰ কিবা আইডিয়া আছে নাই পৰীক্ষাত গভৰ্ণমেণ্ট সিকিউৰিটিৰ প্ৰশ্ন UPSCত বহুতবাৰ আহিছে আৰু আমি যে এই ইকনমিক্সৰ ক্লাছটো কৰি আছো ইয়াৰ প্ৰধান উদ্দেশ্যটো হ'লগে কি যে প্ৰিলিমছত 15টা মান 15 পৰা 10টা বা কেতিয়াবা 20টাও আহে এনেকুৱা ইকনমিক্সৰ কোৱেশ্চন আহে আৰু ইকনমিক্সৰ কোৱেশ্চনবিলাকত যদি আমাৰ কনসেপ্ট ক্লিয়াৰ থাকে তেনেহলে আমাৰ বৰ বেছি পঢ়াৰ প্ৰয়োজন নাথাকে আমি 15টা কোৱেশ্চনৰ 14টা কাৰেক্ট কৰিব পাৰো বা 20টা কোৱেশ্চন আছে তাৰ 18টা আমি কাৰেক্ট কৰিব পাৰো আৰু এই 18টা কাৰেক্ট কৰিলে আমি 36 মাৰ্ক পালো অৰ্থাৎ প্ৰিলিমছটো ক্লিয়াৰ কৰাত বহুতখিনি ইজি হৈ যায় আৰু ইকনমিক্সৰ কাৰণে কি যে বহুত বেছি মাৰ্কআপ কৰিব নালাগে বা বহুত বেছি ৰিভিজন কৰিব নালাগে ইকনমিক্সটো যদি আমি এবাৰ শিকি লওঁ তেনে এটো পাৰ্মানেন্ট বস্তু আৰু গোটেই জীৱন আমাৰ লগত থাকিব ইকনমিক্সটো গতে আৰু ইকনমিক্সটো প্ৰধানকৈ কনসেপচুৱেল আৰু সেই কনসেপচুৱেল বেসিছতে মই বস্তুখিনি তোমালোকক শিকাবলৈ চেষ্টা কৰি আছো যাতে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ থাকে গভৰ্ণমেণ্ট সিকিউৰিটিজ মানে কি আজি যে চৰকাৰে কয় মানে অপজিশন বিলাক কৈ থাকে যে বৰ্তমান অসমৰ প্ৰতিটো শিশু জন্মাৰ লগে লগে শিশুটিৰ মূৰত 14 লাখ টকাৰ ঋণৰ বোজা আহি পৰে বা ভাৰতত শিশু এটা জন্মৰ লগে লগে ভাৰতত শিশুটিৰ মূৰত সাপোজ 5 লাখ টকাৰ ঋণৰ বোজা আহি পৰে এটো কিয় কয় এটো কয় গভৰ্ণমেণ্ট সিকিউৰিটিজৰ কাৰণে সৰকাৰক যেতিয়া পইচাৰ প্ৰয়োজন হয় তেতিয়া সৰকাৰে পইচা কাৰ পৰা লয় সৰকাৰে তেতিয়া পইচা লয় RBI ৰ পৰা সৰকাৰক যেতিয়া পইচাৰ প্ৰয়োজন হয় তেতিয়া সৰকাৰে পইচা লয় RBI ৰ পৰা তেতিয়া RBI ৰ পৰা কেনেকৈ পইচা লয় RBI ৰ পৰা সৰকাৰে গভৰ্ণমেণ্ট সিকিউৰিটিজ কিছুমান ইস্যু কৰে সাপোজ 100 টকাৰ একোখন সাৰ্টিফিকেট এইবিলাক একোখন সাৰ্টিফিকেট সাপোজ 100 টকাৰ এখন সাৰ্টিফিকেট এনেকুৱা সাৰ্টিফিকেট সাপোজ 10খন ইস্যু কৰিলে 10খন ইস্যু কৰিলে RBI এই 10খন সাৰ্টিফিকেট কিনিলে তেতিয়া গভৰ্ণমেণ্টে কিমান পইচা পাব গভৰ্ণমেণ্টে পাব 1000 টকা এটা গভৰ্ণমেণ্টে পাব অৰ্থাৎ এইটো হলগে গভৰ্ণমেণ্টৰ লোন এইটো হলগে গভৰ্ণমেণ্টৰ ঋণ কিন্তু ঋণটো RBI ৰ পৰা ডাইৰেক্টলি নলয় এইটো ঋণ কেনেকৈ লব জিচেক অৰ্থাৎ গভৰ্ণমেণ্ট সিকিউৰিটিজ ইস্যু কৰি RBI ৰ পৰা ঋণটো লব আৰু এই জিচেক বিয়াৰ ওপৰত কি থাকিব সাপোজ এটা কুপন ৰেট থাকে সাপোজ 5% এটা কুপন ৰেট দিলে সাপোজ 5% এটা কুপন ৰেট দিলে তাৰ মানে কি যে যেটো ইন্টারেস্ট রেট কুপন রেট মানে হলগে ইন্টারেস্ট রেট অর্থাৎ RBI 5% হাৰত মানে RBI যে টকা ধাৰে দিলে এই টকা ধাৰে দিয়াৰ বিনিময়ত 5% হাৰত RBI তাৰ পৰা সৰকাৰৰ পৰা ট্যাক্স পাব মানে ইন্টারেস্ট পাব 5% হাৰত তাৰ পিছত কি কৰে RBI এই জিচেক বিলাক স্টক মাৰ্কেটত বিকে সেকেন্ডাৰী মাৰ্কেটত বিকে সেকেন্ডাৰী মাৰ্কেট বা স্টক মাৰ্কেটত বিকে আৰু যিবিলাক ইনভেস্টৰ আছে ৰিটেল ইনভেস্টৰ বা ইনষ্টিটিউচনেল ইনভেস্টৰ বা ফৰেন পোৰ্টফোলিও ইনভেষ্টমেন্ট বা ফৰেন পোৰ্টফোলিও ইনভেস্টৰ এইবিলাকে এই সিকিউৰিটিজ বিলাক সেকেন্ডাৰী মাৰ্কেটৰ পৰা কিনে এই সেকেন্ডাৰী মাৰ্কেটৰ পৰা কিনে গতে এইটো হলগে গভৰ্ণমেণ্ট সিকিউৰিটিজ এইটো হলগে গভৰ্ণমেণ্ট সিকিউৰিটিজৰ কনসেপ্ট যাৰ জৰিয়তে গভৰ্ণমেণ্টে পইচা ধাৰে লয় নন কনভাৰ্টিবল বন্ড মানে কি নন কনভাৰ্টিবল বন্ড মানে কি যে নন কনভাৰ্টিবল বন্ড মানে কি বন্ড মানে এনেকুৱাই গভৰ্ণমেণ্ট সিকিউৰিটিজৰ নিচিনাই পেপাৰ বন্ড মানে পেপাৰ সাপোজ মোৰ এটা কোম্পানী আছে সিভিল সাৰ্ভিস স্কুল আৰু মই সাপোজ বন্ড ইস্যু কৰিলো সাপোজ মোৰ কোম্পানীটো হলগে সিভিল সাৰ্ভিস স্কুল আৰু মই সাপোজ বন্ড ইস্যু কৰিলো সাপোজ মই 100 টকাৰ বন্ড ইস্যু কৰিলো 100 रुपीसৰ মই বন্ড ইস্যু কৰিলো আৰু 100 रुपीसৰ বন্ডত সাপোজ মই কুপন ৰেট দি আছো 5% কে মই কুপন ৰেট দি আছো অৰ্থাৎ 100 টকাৰ মই বন্ড ইস্যু কৰিছো মানে ইনভেষ্টৰে সাপোজ এখন বন্ড কিনিলে ইনভেষ্টৰ এজনে এখন বন্ড কিনিলে বন্ড কিনি 100 টকাটো মোক দিব 100 টকাটো কাক দিব সিভিল সাৰ্ভিস স্কুলক 100 টকা দিব দি তেও এই সাৰ্টিফিকেট অৰ্থাৎ বন্ডখন তেও লৈ গল আৰু 5% হলগে তাৰ ইন্টারেস্ট ৰেট ইয়াৰলি তোৰ ইন্টারেস্ট ৰেট 5% গতিকে মানে ইয়াৰলি মই সিভিল সাৰ্ভিস স্কুলে মোৰ প্ৰফিটৰ পৰা 5 টকা কৈ মই প্ৰফিটৰ পৰা 5 টকা কৈ যিজনে ইনভেস্ট কৰিলে সাপোজ মিস্টাৰ এক্সে ইনভেস্ট কৰিলে সেই মিস্টাৰ এক্সক মই ইয়াৰলি 5 টকা কৈ দিব লাগিব যেতিয়ালৈকে তেও বন্ডখন ৰিডিম নকৰে তেতিয়ালৈকে
দিব লাগিব সাপোজ তেওঁ এই 100 টকাটো শেয়াৰত কনভাৰ্ট কৰিব বিচাৰিলে সাপোজ মোৰ কোম্পানীটোৰ মার্কেট ক্যাপ হলগে সাপোজ 1000 কোটি সিভিল সার্ভিস স্কুলৰ সাপোজ মার্কেট ক্যাপ হলগে 1000 কোটি আৰু এই 1000 কোটিত সাপোজ মোৰ শেয়াৰ আছে 100খন শেয়াৰ আছে 100খন শেয়াৰ আছে এতিয়া যদি এই মিস্টাৰ এক্সে সাপোজ 100 টকাৰ তেওঁ বন্ড কিনিছে এই 100 টকাটো সাপোজ তেওঁ শেয়াৰত কনভাৰ্ট কৰিব বিচাৰে যে মই সিভিল সার্ভিস স্কুলৰ পৰা এই 100 টকাটো মই নলও আৰু 100 টকাটো নলৈ মই সিভিল সার্ভিস স্কুলৰ এটা শেয়াৰ কিনিব বিচাৰিম এটা শেয়াৰটো নাপাই সাপোজ তেওঁ 0.01 শেয়াৰ পালে 0.01 শেয়াৰত তেওঁ কনভাৰ্ট কৰিব পাৰে হেতু গতে নন কনভাৰ্টেবল বন্ডৰ ক্ষেত্ৰত কি হ'ব যে তেওঁৰ যিটো বন্ড তেওঁৰ যিখন বন্ড এমাউণ্ট তেওঁৰ যিটো বন্ড এমাউণ্ট সেই বন্ড এমাউণ্টটো তেওঁ ইকুইটিত কনভাৰ্ট কৰিব নোৱাৰে ইকুইটি মানে অংশীদাৰিত্বত তেওঁ কনভাৰ্ট কৰিব নোৱাৰে তেওঁ কি কৰিব পাৰিব বন্ডখনৰ ওপৰত তেওঁ এটা লাভ ল'ব পাৰিব প্লাস বন্ডখন ৰিডিম কৰিলে তেওঁ এই 100 টকাটো পাব কিন্তু সেই 100 টকাটো তেওঁ সিভিল সার্ভিস স্কুলৰ ইকুইটি অৰ্থাৎ অংশীদাৰিত্বত তেওঁ কনভাৰ্ট কৰিব নোৱাৰে এইটো হলগে নন কনভাৰ্টেবল বন্ডৰ মিনিং তেওঁ এই 100 টকাটো ইকুইটিত কনভাৰ্ট কৰিব নোৱাৰে এইটো হলগে নন কনভাৰ্টেবল বন্ডৰ মিনিং এই কনসেপ্ট তোমালোক ক্লিয়াৰ হৈছে নে যদি ক্লিয়াৰ হোৱা নাই কমেন্ট বক্সত কলে হল মই আকৌ এবাৰ এক্সপ্লেইন কৰি দিয়াৰ চেষ্টা কৰিম গতে এইটো হলগে নন কনভাৰ্টেবল বন্ডৰ মিনিং তাৰ পিছত কি আছে কমাৰ্শিয়াল বন্ড এইবিলাক কি কৰে যে যিবিলাক কোম্পানী আছে কোম্পানীবিলাকে কমাৰ্শিয়াল পেপাৰ বন্ডৰ নিচিনা এখন সাৰ্টিফিকেট তাত একটা কুপন ৰেট দিয়ে আৰু কুপন ৰেট দি এই কমাৰ্শিয়াল পেপাৰবিলাক ইস্যু কৰে যেতিয়া কোম্পানীবিলাকৰ পইচাৰ প্ৰয়োজন হয় গতে এইটো হলগে FII অৰ্থাৎ ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টমেণ্ট FII এতিয়া হলগে ফৰেন পোৰ্টফলিও ইনভেষ্টমেণ্টটো কি পোৰ্টফলিও ইনভেষ্টমেণ্টটো আসলতে পোর্টফোলিও ইনভেষ্টমেণ্ট ফৰেন পোর্টফোলিও ইনভেষ্টমেণ্ট এই বস্তুটো আসলতে ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টমেণ্টৰ এটা পাৰ্ট মানে প্ৰত্যেকটা FII যিমানবোৰ ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টমেণ্ট আছে প্ৰত্যেকটা FII হৈছে একোটা ফৰেন পোর্টফোলিও ইনভেষ্টমেণ্ট এইটো যদি আমি সহজ ভাষাত বুজিব চেষ্টা কৰোঁ তেতিয়া কেনেকুৱা সাপোজ বিদেশী এটা এন্টিটি আছে সাপোজ বিদেশী এন্টিটিটো সাপোজ কোনো মানুহ সাপোজ মিস্টাৰ ৰবাৰ্ট এটা বিদেশী এন্টিটি সেই বিদেশী এন্টিটি মিস্টাৰ ৰবাৰ্টে সাপোজ ভাৰতবৰ্ষত ইনভেষ্ট কৰিব বিচাৰে তেওঁ ভাৰতৰ ষ্টক মাৰ্কেটত সাপোজ বম্বে ষ্টক এক্সচেঞ্জত তেওঁ বিভিন্ন মিউচুৱেল ফাণ্ড ষ্টক কাৰেন্সি মাৰ্কেট বা বেলেগত ইনভেষ্ট কৰিব বিচাৰে তেতিয়া কি কৰিব মিস্টাৰ ৰবাৰ্টে ভাৰতৰ আমাৰ ৰেগুলেটৰ কোন আমাৰ ৰেগুলেটৰ হলগে সেবি ৰেগুলেটৰৰ লগত তেওঁ এটা পোৰ্টফলিও বনাব সাপোজ পোৰ্টফলিও মানে কি সাপোজ KYC এটা কৰিব তেওঁ KYC কৰিব যে তেওঁ মানুহটো সঁচাকৈ মানে জেনুইন পাৰ্সন হয় নে নহয় তেওঁ কোনো ফ্ৰডষ্টাৰ নেকি বা তেওঁ কোনোবা মানে বেয়া মোটিভৰ ব্যক্তি নেকি তো তেওঁ এটা পোৰ্টফলিও বনাব আৰু সেইটো হলগে মিনিং যে ফৰেন পোৰ্টফলিও ইনভেষ্টমেণ্ট অৰ্থাৎ যিকোনো বিদেশী বিনিয়োগকাৰী যদি ভাৰতবৰ্ষত ইনভেষ্ট কৰিব লাগে তেনেহলে তেওঁ সেবিৰ লগত এটা পোৰ্টফলিও বনাব লাগিব আৰু সেই পোৰ্টফলিওটো বনাব লগা হোৱা কাৰণে আমি সহজ ভাষাত তাক ক'ব পাৰো যে ফৰেন পোৰ্টফলিও ইনভেষ্টমেণ্ট অৰ্থাৎ FPI ফৰেন পোৰ্টফলিও ইনভেষ্টমেণ্ট আৰু সেই কাৰণে কি যিকোনো ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টমেণ্ট বা FII যদি ভাৰতবৰ্ষত ইনভেষ্ট কৰিব লাগে তেতিয়াও তেওঁলোকে সেবিত নিজৰ পোৰ্টফলিও বনাব লাগিব গতে প্ৰত্যেকটা FII হৈছে একোটা FPI অৰ্থাৎ প্ৰত্যেকটা FII হৈছে একোটা ফৰেন পোৰ্টফলিও ইনভেষ্টমেণ্ট কাৰণ FII বিলাকও ভাৰতবৰ্ষত ইনভেষ্ট কৰোঁতে একোটা মানে পোৰ্টফলিও বনাব লাগিব সেবিত নিজকে ৰেজিষ্টাৰ কৰিব লাগিব ডকুমেণ্ট দিব লাগিব গতে প্ৰত্যেকটা FII একোটা FPI প্ৰধানকৈ FII বিলাক কি হয় FII বিলাক হলগে ডাঙৰ ইনভেষ্টমেণ্ট হেজ ফাণ্ড এটা বা পেনশন ফাণ্ড এটা এইবিলাক ডাঙৰ ইনভেষ্টমেণ্ট গতিকে এইবিলাকে ইনভেষ্ট কৰিব কিহৰ কাৰণে লং টাৰ্মৰ কাৰণে দীৰ্ঘম্যাদী এইবিলাক হলগে দীৰ্ঘম্যাদী আৰু এইবিলাক দীৰ্ঘম্যাদী ইনভেষ্টমেণ্ট কিন্তু তেওঁলোকৰ প্ৰফিট পাৰ্চেন্টেজটো কম হ'ব পাৰে কিন্তু দীৰ্ঘম্যাদী কিন্তু যিবিলাক FPI আছে ফৰেন পোৰ্টফলিও ইনভেষ্টৰ যিবিলাক আছে এইবিলাক হলগে মানে শৰ্ট টাৰ্ম মানে আজি ইনভেষ্ট কৰিলে সাপোজ কাইলৈ উলাই লৈ যাব ইন্ট্ৰাডে ট্ৰেডিং কৰিব আজি আহিব মাৰ্কেটত ইন্ট্ৰাডে ট্ৰেডিং কৰিব কৰি ইভিনিং পইচাটো উঠাই লৈ গল গতে এইবিলাক হলগে শৰ্ট টাৰ্ম আৰু তেওঁলোকৰ প্ৰফিট পাৰ্চেন্টেজটো হাই এইলোকৰ মোটিভটো হলগে যে প্ৰফিট পাৰ্চেন্টেজটো হাই হ'ব লাগিব FPI বিলাকৰ হেতু মোটিভ থাকে প্ৰফিট পাৰ্চেন্টেজটো হাই কৰাৰ মোটিভ থাকে প্ৰধানকৈ
FPI বিলাকৰ এতিয়া আমি ইয়াতে এইখিনি নোটছ দিয়া আছে এই নোটছখিনি আমাৰ টেলিগ্ৰাম গ্ৰুপ সিভিল সাৰ্ভিস স্কুলত মই যোগান ধৰিম তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰা আৰু এইটো আমাৰ এটা এডভাৰটাইজমেন্ট যত আমি ডেইলি এটা কোৱেশ্চন পঠাও আৰু কোৱেশ্চনটো আনসাৰ লিখি আমাক টেলিগ্ৰাম গ্ৰুপ পঠাব লাগে বা হোৱাটছএপত পঠাব লাগে তেতিয়া আমি চেক কৰি দিও আৰু ইয়াৰ প্ৰাইসটো হৈছে 3499 আৰু এইটো ললে তোমালোকে মেইনছৰ আগত কোনো ধৰণৰ আনসাৰ ৰাইটিং কৰিব নালাগে এতিয়াৰ পৰা গোটেই বছৰটোৰ কাৰণে আনসাৰ ৰাইটিং হৈ থাকিব মেইনছৰ আগত প্ৰসেসটো আৰু বেছি কুইক হ'ব গতিকে মেইনছৰ আগত সেই 10000 20000 টকা দি আকৌ মানে কোচিংত গৈ আনসাৰ লিখাৰ প্ৰয়োজন নাই এতিয়াৰ পৰা মানে গ্ৰেজুৱেলি লিখি গলে হ'ল এইটো এটা এডভাৰটাইজমেন্ট অসমীয়া ইংলিশ দুইটা মিডিয়ামত তোমালোকে ল'ব পাৰা আৰু যদি তোমালোকে কোৰ্সটো লোৱা ডেফিনেটলি তোমালোকৰ ম্যাক্সিমাম বেনিফিট হ'ব এইটো মই গ্যাৰান্টি দি ক'ব পাৰো গতিকে এইটো হলগে এতিয়া আমি কি বুজিলো যে FDI FPI আৰু FII এই তিনিটা কনসেপ্ট আমি বুজি পালো এতিয়া আমি অলপমান চাম যে ডেপ্ট ফান্ড ঋণ নিধি ডেপ্ট ফান্ড বস্তুটো কি হয় ডেপ্ট ফান্ড মানে কি যে ডেপ্ট মানে কি ডেপ্ট মানে ডেপ্ট মানে কি ডেপ্ট ফান্ড বুলি ক'লে গভৰ্নমেন্ট সিকিউৰিটি বিলাক কি কৰে মানে চৰকাৰে ঋণ লয় গতে গভৰ্নমেন্ট সিকিউৰিটি হলগে ডেপ্ট কমাৰ্শিয়াল পেপাৰ এইবিলাক কমাৰ্শিয়াল পেপাৰ বা কমাৰ্শিয়াল বন্ড এইবিলাক কি যে গভৰ্নমেন্টে ঋণ লয় কমাৰ্শিয়াল পেপাৰৰ যোগেদি কোম্পানীবিলাকে ঋণ লয় গতে এইবিলাক হলগে এককটা ডেপ্ট অৰ্থাৎ ঋণ গতে এইবিলাক হলগে ডেপ্ট ফান্ড আৰু এইবিলাকৰ বেচা কিনাটো ষ্টক মাৰ্কেটত হয় আৰু ইয়াত বিনিয়োগকাৰীয়ে কুপন ৰেটৰ জৰিয়তে লভ্যাংশ আদায় কৰে যেটো মই অলৰেডি মানে তোমালোক কলো আৰু ডেপ্ট ইনস্ট্ৰুমেন্ট বিলাক প্ৰাইমাৰী আৰু সেকেন্ডাৰী মাৰ্কেটত বেচা কিনা হয় প্ৰাইমাৰী মানে কি যে প্ৰত্যক্ষ প্ৰথমবাৰ যেটো বেচা কিনা হেতু হলগে প্ৰাইমাৰী মাৰ্কেট আৰু দ্বিতীয়বাৰ বেচা কিনা অৰ্থাৎ মই প্ৰথম কিনিলো হেতু হলগে প্ৰাইমাৰী মাৰ্কেট আৰু দ্বিতীয়বাৰ বেচা কিনা অৰ্থাৎ ষ্টক মাৰ্কেটত যেটো বেচা কিনা হ'ব হেতু হলগে সেকেন্ডাৰী মাৰ্কেট ডেপ্ট ইনস্ট্ৰুমেন্ট বিলাক প্ৰাইমাৰী আৰু সেকেন্ডাৰী দুইটা মাৰ্কেটত বেচা কিনা হয় এতিয়া এই যেটো কোৱেশ্চন আছিল Consider the following statements. Pratham statement to ki asile je in India non-banking financial companies can access the liquidity adjustment facility window of the Reserve Bank of India. Ei statement to asile correct. Jito ami last class ot saisilo. Okol ami statement to sonai ami anuhangik ইয়াৰ লগত জড়িত NBFC কি হয় liquidity adjustment facility কি হয় RBI এর বিভিন্ন provisions বিলাক কি এই গোটেই বিলাক আমি last class ot আমি ডিসকাস কৰিছিলো. তাৰপিছত সেকেন্ড স্টেটমেন্ট to কি যে in India foreign institutional investors can hold the government securities মানে government security লব পাৰে foreign institutional investment বিলাকে এইটো আমি অলৰেডি ডিসকাস কৰিলো যে এইটো কারেক্ট স্টেটমেন্ট হয় আৰু FII এর লগতে আমি FDI FPI আলোচনা কৰিলো তৃতীয় স্টেটমেন্টটো কি যে in India stock exchanges can offer separate trading platforms for debts definitely correct এইটো যে stock exchange যিবিলাক আছে BSE NSE এইবিলাকে ডেপ্ট ট্ৰেডিংৰ কাৰণে মানে গভৰ্নমেন্ট সিকিউৰিটিজ কমাৰ্শিয়াল বন্ড এইবিলাকৰ ট্ৰেডিংৰ কাৰণে সেপাৰেট ট্ৰেডিং প্লেটফৰ্ম মুকলি কৰিব পাৰে আৰু এই সেপাৰেট ট্ৰেডিং প্লেটফৰ্ম বিলাকত ইনভেস্ট কৰাৰ কাৰণে বিভিন্ন মিউচুৱেল ফান্ড বিলাক আছে নিপন ইণ্ডিয়া ডেপ্ট ফান্ড বা হাইব্ৰিড ফান্ড এইবিলাক আছে গতে এইবিলাকে এই ষ্টক মাৰ্কেটত এই মানে যিবিলাক ডেপ্ট ফান্ড আছে এইবিলাকত ইনভেস্ট কৰে গতে ইয়াতে কি কৈছে যে which of the statements given above is are correct কোন কিটা স্টেটমেন্ট কারেক্ট ইয়াতে কৈছে যে 1 and 2 only 3 only 1 2 and 3 2 and 3 only গতে আনসারটো হ'ব যে 1 2 and 3 গতে আজিৰ ক্লাসটো ইয়াতে সমাপ্ত কৰো পৰৱৰ্তী ক্লাসত আমি আৰু কিছুমান নতুন নতুন কনসেপ্ট চাম আৰু যিবিলাক অলৰেডি UPSC আহিছে বা হোৱাৰ সম্ভাৱনা আছে আৰু যাৰ যোগেদি আমি ইকোনমিক্সৰ পুৰা কনসেপ্ট মানে প্ৰিলিমছৰ কাৰণে 100% কনসেপ্ট ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম বলে আজিলৈ এইখিনি বাই বাই পঢ়ি থাকিলে হ'ল ভিডিওটো ভাল পালে নিজৰ বন্ধু বান্ধৱীবিলাকৰ লগত শেয়াৰ কৰি দিলে হ'ল আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিলে হ'ল বাই বাই